নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইতিমধ্যে আমি জানো আমাৰ প্ৰতিখন বিদ্যালয়তে স্বচ্ছ ইভাম হৰিত বিদ্যালয় ৰেটিং 2025-2026 কি কৰা হ'ব অনুষ্ঠিত কৰা হ'ব। আমাৰ প্ৰতিখন বিদ্যালয়ৰ স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি এই SHVR যাক আমি স্বচ্ছ ইভাম হৰিত বিদ্যালয় ৰেটিং নামেৰে নামকৰণ কৰা হৈছে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব লাগিব, যেটো নেকি 2014 চনৰ পৰা আৰম্ভ হৈছিল আৰু আগতে ইয়াক নাম দিয়া হৈছিল স্বচ্ছ বিদ্যালয় পুৰস্কাৰ। এই স্বচ্ছ বিদ্যালয় পুৰস্কাৰ কাৰ্যসূচীটো বৰ্তমান স্বচ্ছ ইভাম হৰিত বিদ্যালয় ৰেটিং নামেৰে নামকৰণ কৰি 2025-26 বৰ্ষৰ কাৰণে ইয়াক ৰূপায়ণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ ইয়াৰ জৰিয়তে বিদ্যালয়সমূহক কি কৰা হ'ব ৰেটিং কৰা হ'ব। ইতিমধ্যে 31 আগষ্ট তাৰিখৰ ভিতৰত বিদ্যালয়সমূহে যেহেতু ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া আপোনালোকে অনলাইন কৰিবৰ কাৰণে যাব, আমাৰ ফৰ্মখন ফিলআপ কৰিবৰ কাৰণে যাব, য'ত নেকি আমাৰ 60টা প্ৰশ্ন আছে, এই ফৰ্মখন ফিলআপ কৰিবলৈ যাওঁতে আপোনালোকক কি কি ফটোৰ প্ৰয়োজন হ'ব এই কথাখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অনলাইন কৰিবৰ কাৰণে যাব, কুৱেশ্যনেয়াৰখন ফিলআপ কৰিবৰ কাৰণে যাব, যোৱাৰ আগতে আপোনালোকে এই ফটোখিনি ৰেডি কৰি ল'ব, তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব, কোনো অসুবিধা নোহোৱাকৈ এই এক্টিভিটিটোত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰথমতে আপোনালোকক কি লাগিব, ফ্ৰণ্ট ভিউ অফ দ্য স্কুল এণ্ড প্ৰিমিচেছ, বিদ্যালয়খনৰ সন্মুখৰ ফালৰ পৰা বাহিৰৰ ফালৰ পৰা তোলা একপি ফটো আপোনালোকক লাগিব। 2 নম্বৰ ফটো অফ মেইন ৱাটাৰ পইণ্ট, আপোনালোকৰ বিদ্যালয়ৰ যি মেইন ৱাটাৰ পইণ্ট বুলি ক'লে আপুনি কি ক'ব, অৰ্থাৎ য'ৰ পৰা পানী আহে বা য'ৰ পৰা পানী ছাত্ৰ ছাত্ৰীসকলে খায় সেই ঠাইখনিৰ ফটো একপি লাগিব। ৰানিং ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট'ৰেজ, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ পৰা এই পানী সংগ্ৰহৰ কিবা ব্যৱস্থা আছে নেকি সেইখিনি লাগিব। স্কুল ইয়াৰ্ড শ্ব'য়িং অভাৰঅল ক্লিনলিনেছ অফ দ্য স্কুল প্ৰিমিচেছ, বিদ্যালয়খনৰ সামগ্ৰিকভাৱে যিটো চাফ চিকুণৰ পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই একপি ফটো লাগিব। ছেপাৰেট ফাংচনেল টয়লেট ফৰ বয়জ এণ্ড গাৰ্লছ, অৰ্থাৎ পুৰুষ আৰু মহিলা, ল'ৰা আৰু ছোৱালীৰ বাবে পৃথকে পৃথকে যে আপোনালোকৰ টয়লেট আছে তাৰ ফটো লাগিব। ফাংচনেল টয়লেট ফৰ CWSN মানে হৈছে চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযোগী এই টয়লেট আপোনালোকৰ বিদ্যালয়ত আছে নে নাই তাৰ ফটো লাগিব। আৰু এই ফাংচনেল হয় নে নহয় সেই ফটোখনত কি হ'ব লাগিব, দেখা পাব লাগিব। ৱাটাৰ ডিছপ'জেল এৰেঞ্জমেণ্ট মেকানিজিম, আপোনালোকৰ বিদ্যালয়ত যিমানবিলাক এই অলাগতিয়াল মানে জমা হয়, অৰ্থাৎ যিবিলাক ৱাছ মেটেৰিয়েল জমা হয় সেইবিলাক ক'ত ডেপজিট কৰা হয় আৰু সেইবিলাক পৰৱৰ্তী পৰ্যায়ত কি ধৰণে আপোনালোকে তাৰ পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰে তাৰ ফটো লাগিব। নিউট্ৰিশ্যন গাৰ্ডেন, কিটচেন গাৰ্ডেন, হাৰ্বেল গাৰ্ডেন ইন দি স্কুল, বিদ্যালয়ত আপোনালোকৰ নিউট্ৰিশ্যন গাৰ্ডেন আছে নেকি, কিটচেন গাৰ্ডেন আছে নেকি বা হাৰ্বেল গাৰ্ডেন আছে নেকি সেই তথ্যখিনিৰ ফটো আপোনালোকৰ লাগিব। ইনচিনেৰেটৰ অৰ এই বেৰিয়েল ছিষ্টেম অফ ডিছপ'জেল অফ চেনিটাৰী ৱেষ্ট, যিবিলাক চেনিটাৰী ৱেষ্ট মেটেৰিয়েল আছে সেইবিলাক কেনেকুৱা ধৰণে দহন কৰা হয় তাৰ ফটো লাগিব। ফেচিলিটিজ অফ হেণ্ড ৱাশ্বিং উইথ চপ, চাবোনৰ জৰিয়তে হাত ধোৱাৰ ব্যৱস্থা আপোনালোকৰ কেনেকুৱা তাৰ ফটো লাগিব। ৱাটাৰ কোৱালিটি টেষ্টিং ৰিপৰ্ট, এইটো একদম কম্পালচৰি, সেইটো লাগিব সকলো বিদ্যালয়, আপোনালোকৰ বিদ্যালয়ৰ পানী টেষ্টিঙৰ যিটো ৰিপৰ্টটো লাগিব। টিচাৰ ট্ৰেইনিং চাৰ্টিফিকেট ডকুমেণ্টছ, আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ শিক্ষয়িত্ৰীসকলে ইয়াৰ লগত জড়িত কিবা ট্ৰেইনিং পাইছে নেকি, যদি ট্ৰেইনিং পাইছে তাৰ ফটো মানে চাৰ্টিফিকেটখন লাগিব। ফটো অফ ফাংচনেল ছ'লাৰ পেনেল ছিষ্টেম, আপোনালোকৰ বিদ্যালয়ত ফাংচনেল ছ'লাৰ পেনেল ছিষ্টেম আছে নে নাই, যদি আছে তাৰ ফটো লাগিব। ফটো ইভিডেন্স এজ অফ আপলোডেড ফিল্ড নটিফিকেশ্যন ইন টেকন অফ কনচিডাৰেশ্যন অফ ইকো ক্লাব ফৰ মিছন লাইফ, আমি সকলোৱে জানো আমাৰ বিদ্যালয়ত যিটো ইকো ক্লাব ব্যৱস্থা আছিল সেইটো বৰ্তমান ইকো ক্লাব ফৰ মিছন লাইফ নামে নামকৰণ কৰা হৈছে, তাৰ ফটো লাগিব। ইভিডেন্স ইন ফৰ্ম অফ স্ক্ৰীনশ্বট অফ এই কনচাৰ্ণ পেজ অফ ইকো ক্লাব, আৰু ইকো ক্লাবত যে আপোনালোকে কামখিনি কৰিছে, ইকো ক্লাবৰ যিটো পৰ্টেল আছে বিদ্যালয়সমূহে জানে, তাত আপোনালোকে যিবিলাক ফটো আপলোড কৰিছে, যিবিলাক কাম কৰাৰ ফটো আপলোড কৰিছে তাৰ এটা স্ক্ৰীনশ্বট লাগিব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক যাতে সকলো শিক্ষক ছাৰ বাইদেউৰ কথাখিনি গম পায়। আমাৰ যিটো এই যিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিদ্যালয়খন কিমান নম্বৰ ৰেটিং পায় তাত
এই জানিবৰ কাৰণে চেষ্টা কৰক আৰু লগতে পৰৱৰ্তী পৰ্যায়ত ব্লক ষ্টেট ব্লক ডিস্ট্ৰিক্ট ষ্টেট আৰু নেশ্যনেল পৰ্যায়লৈকে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হওক ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব